Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এটা নতুন স্কলাৰশ্বিপ যেটো নেকি আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ ওপৰতে এই ভিডিওটো মই লৈ আহিছো আৰু এই স্কলাৰশ্বিপটোৰ নাম হৈছে SBIF আছাই স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024 আৰু সাধাৰণতে কোনসকলে এপ্লাই কৰিব পাৰিব এলিজিবিলিটি কি দৰকাৰ হ'ব আপোনালোকে এপ্লাই কেনেকৈ কৰিব আৰু কেতিয়া লাষ্ট ডেট কিমান টকা পাব গোটেইখিনি কথা আপোনালোকে ভিডিওটিত জানিবলৈ পাব হেবাবে ভিডিওটি সকলোকে চাই থাকক স্কিপ নকৰাকে চাওক আপোনালোকে সকলোবিলাক ডিটেইলছ যেহেতু ইয়াত পাব যদি স্কিপ কৰে তেতিয়াহলে আসলতে আপোনালোকে বহুত অংশ পাৰ কৰি দিব গতিকে স্কিপ নকৰাকে চাওক সকলোকে যেহেতু বেছি দীঘলীয়া নকৰো গোটেই ডিটেইলছখিনি মই দিম আপোনালোকক আৰু দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব পাৰিব হেবাবে প্ৰথম কথাটো হৈছে SBIF আছাই স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024 এটো আসলতে এটা স্কলাৰশ্বিপ SBI ফালৰ পৰা আপোনালোকক প্ৰদান কৰে আৰু ইয়াত সাধাৰণতে আপোনালোকক কি কেনেকুৱা ধৰণৰ কি আপোনালোকে পাব পাৰে হেতু আপোনালোকে প্ৰথম চাই লওক আপোনালোক যিসকল 6 ৰ পৰা 12 লৈকে পঢ়ি আছে বা যিসকলে সাধাৰণতে আন্ডাৰ গ্ৰেজুৱেট কৰিছে পোষ্ট গ্ৰেজুৱেট কৰিছে বিভিন্ন টপ যিবিলাক ইউনিভাৰ্চিটি আছে তাৰ আন্ডাৰত বা কলেজ বা ITI বা MBA PGDM এইবিলাকে সো তেওঁলোকে এপ্লাই কৰিব পাৰে প্ৰথম কথাটো 6 ৰ পৰা 12 ত যিসকল আছে তেওঁলোকে সাধাৰণতে এপ্লাই কৰিব পাৰে আৰু এই এপ্লাই কৰি সাধাৰণতে এটা যেটো টকা সেই টকাটো আপোনালোকে পাব পাৰে এতিয়া ইয়াত কোন সকলে এপ্লাই কৰিব কেনেকৈ কৰিব গোটেইখিনি যেহেতু উল্লেখ কৰা মই কৰিম আপোনালোকক দেখুৱাই দিম সো প্ৰথম কথাটো হৈছে যে আপোনালোকে এপ্লিকেন্টস মাস্ট বি ষ্টাডিং ইন ক্লাছ 6 to 12 ইন দা কারেন্ট একাডেমিক ইয়াৰ আপোনালোকে সাধাৰণতে এই একাডেমিক ইয়াৰত 6 ৰ পৰা 12 ৰ ভিতৰত পঢ়া হ'ব লাগিব আসলতে আপোনালোকে যে পঢ়ি আছে তেতিয়াহলে আপোনালোকক ভাল আৰু সাধাৰণতে আপোনালোকক ইয়াত যেটো স্কলাৰশ্বিপ এমাউন্ট প্ৰভাইড কৰিব সেই স্কলাৰশ্বিপ এমাউন্টটো সাধাৰণতে 15000 কোটি টকা আপোনালোকক দিব ইয়াত যদি চাই তেতিয়াহলে এলিজিবিলিটিৰ ক্ষেত্ৰত কিছু কথা উল্লেখ কৰিছে এপ্লিকেন্টস মাস্ট বি ষ্টাডিং ইন ক্লাছ 6 to 12 ইন দা কারেন্ট একাডেমিক ইয়াৰ আপোনালোকে 6 ৰ পৰা 12 ৰ ভিতৰত পঢ়িব লাগিব বুলি মই ইতিমধ্যে কৈছো আপোনালোকক student must have secured 75% marks or above in their previous academic year আপোনালোকে যিসকলে এপ্লাই কৰিব তেওঁলোকৰ 75% মাৰ্কছৰ ওপৰত হ'ব লাগিব আগৰটো শিক্ষা বৰ্ষত অৰ্থাৎ যদি আপোনালোকে ধৰক হাই সেকেন্ডাৰী ফাইনাল ইয়াৰৰ হয় তেতিয়াহলে আপোনালোকে ফাৰ্স্ট ইয়াৰত আপোনালোকে পাব লাগিব 75% মাৰ্কস যদি ফাৰ্স্ট ইয়াৰ হয় তেনত 75% মাৰ্কস হ'ব লাগিব তেতিয়া আপোনালোকে এটো পাবলৈ সক্ষম হ'ব আপোনালোকৰ ফ্যামিলিৰ যেটো ইনকাম সেই ইনকামটো 3 লাখতকৈ বেছি হ'ব নোৱাৰিব আৰু সাধাৰণতে যদি আপোনালোক ভাৰতীয় হয় তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত কিছুমান নোট ইতিমধ্যে দিছে আৰু তাৰ এই ক্ষেত্ৰত 50% আপোনালোকৰ যেটো ইয়াৰ সিট হ'ব বা যিখিনি ইয়াৰ সিটস থাকিব 50% ফিমেলৰ কাৰণে ৰিজাৰ্ভ হৈ যাব অৰ্থাৎ ফিমেল যিসকল এপ্লিকেন্ট আছে সেই সকলে 50% তেওঁলোকে ল'ব লাগিব বা ল'ব পাৰিব তেওঁলোকে Preference will be given to students belonging to the scheduled caste and scheduled tribes categories. Our preference he সকলকো প্ৰদান কৰিব যি সকল SC আৰু ST ৰ বিশেষকৈ হয় SC আৰু ST আৰু ফিমেল যি সকল আছে তেওঁলোকক আটাইতকৈ বেছি প্ৰিফাৰেন্স তেওঁলোকে দিব আৰু গতিকে আপোনালোকে যি সকলে এপ্লাই কৰিব এই স্কলাৰশ্বিপটো সেই সকলৰ ক্ষেত্ৰত আপোনালোকক মই ইতিমধ্যে জনালো যে তেওঁলোকে 6 ৰ পৰা 12 ৰ ভিতৰত পঢ়া হ'ব লাগিব লগতে তেওঁলোকৰ মাৰ্কস সেই মাৰ্কসটো 75% ৰ যেটো পাৰ্সেন্টেজ থাকিব লাগিব আগৰটো একাডেমিক ইয়াৰত আৰু লগতে ইয়াত যেটো সিট হ'ব সেই সিটটোৰ 50% ফিমেল এপ্লিকেন্টৰ থাকিব SC আৰু ST কো ইয়াত প্ৰিফাৰেন্স দিব শিডিউল ক্লাছ আৰু শিডিউল ট্ৰাইবছ ইয়াত আপোনালোকক যেটো পইচা সাধাৰণতে প্ৰদান কৰিব হেতু হৈছে 15000 টকা 15000 টকাকৈ আপোনালোকক প্ৰতি মাহত সাধাৰণতে প্ৰদান কৰিব প্ৰতি মাহৰটো হ'ব পাৰে বছৰকৰো হ'ব পাৰে দিয়া নাই কিন্তু 15000 টকা দিব আৰু এতিয়া আপোনালোকৰ ডকুমেন্টস কি লাগিব প্ৰথম কথা হৈছে মাৰ্কশিট ফ্ৰম দা প্ৰিভিয়াস একাডেমিক ইয়াৰ ক্লাছ 10 ক্লাছ 12 গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন এজ এপ্লিকেবল আপোনালোকৰ মাৰ্কশিটখন লাগিব আগৰটো একাডেমিক ইয়াৰৰ অৰ্থাৎ আগৰটো শিক্ষা বৰ্ষৰ মাৰ্কশিটখন লাগিব তাৰ পিছত গভৰ্ণমেণ্ট ইস্যুড আইডেন্টিটি প্ৰুফ সাধাৰণতে আধাৰ কাৰ্ড এখন দৰকাৰ হ'ব আপোনালোকৰ আধাৰ কাৰ্ড দি দিব কাৰেন্ট ইয়াৰ ফিজ ৰিসিপ্ট আপোনালোকে যেটো এডমিশন ললে তাৰে ৰিসিপ্টখন প্ৰুফ অফ কাৰেন্ট ইয়াৰ এডমিশন আপোনালোকে যে এই বছৰ পঢ়ি আছে তাৰ এডমিশন লেটাৰখন ইনষ্টিটিউচন আইডেন্টিটি কাৰ্ডখন বা বনাফাইড সাৰ্টিফিকেটখন লাগিব বা আপোনালোকে এটো প্ৰিন্সিপালে তাৰ পৰা লিখি দিলেও হ'ব বা আপোনালোকে এডমিশন লেটাৰ অৰ্থাৎ ৰিসিপ্টখন হলো হ'ব আপোনালোকক বেংক একাউন্ট ডিটেইলছ অফ দা এপ্লিকেন্ট আপোনালোকৰ বেংক একাউন্টৰ ডিটেইলছ দিব লাগিব যদি আপোনালোকৰ নাই তেতিয়াহলে পেৰেন্টৰ দিব লাগিব প্ৰুফ অফ ইনকাম সাৰ্টিফিকেট আপোনালোকক লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকে গভৰ্ণমেণ্ট অথৰিটি স্যালাৰি স্লিপো দিব পাৰে ফটোগ্ৰাফ অফ দা এপ্লিকেন্ট আপোনালোকৰ ফটো একপি কাষ্ট সাৰ্টিফিকেট সাধাৰণতে আপোনালোক যত লাগিব তাৰ আপোনালোকে দিব লাগিব এতিয়া এটো এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিবৰ কাৰণে সাধাৰণতে আপোনালোকক
এই যেটো ওয়েবসাইট আছে তাৰে যেটো বাডি ফৰ ষ্টাডি আছে তাতে আপোনালোকে এপ্লাই নাও বুলি যেটো বাটন আছে তাত ক্লিক কৰিলে অটোমেটিক্যালি আপোনালোকে ৰেজিষ্টাৰ আইডি দি কিনে আপোনালোকে ফৰ্ম পেজটোত যাব পাৰে আৰু তাত গৈ কিনে আপোনালোকে অটোমেটিক্যালি যেটো বাডি ফৰ ষ্টাডি থ্ৰুদি গুচি যাব পাৰিব SBI আছাই স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024 তাত ষ্টাৰ্ট এপ্লিকেশ্যন কৰিব আৰু ষ্টাৰ্ট কৰি যিখিনি ডিটেইলছ থাকিব অনলাইন ফৰ্মখনৰ হেখন ফিল আপ কৰিব যিখিনি ডকুমেন্টছ আপলোড কৰিব লাগে সেইখিনি কৰিব একচেপ্ট কৰিব আপোনালোকে নিজৰ টাৰ্মছ আৰু কন্ডিশন বিলাক একচেপ্ট কৰিব আৰু যিখিনি আপোনালোকে ভৰালে সেইখিনি প্ৰিভিউ কৰি ল'ব আৰু প্ৰিভিউ কৰাৰ পিছত যদি শুদ্ধ আছে তেতিয়াহলে আপোনালোকে তাক সাবমিট কৰি দিব আপোনালোকৰ এই গোটেই প্ৰসেছখিনি হিমানটোতে সমাপ্ত হৈ যাব ইয়াতো মই আপোনালোকক অকনমানকৈ দেখুৱাই দিব পাৰিম হয়তো যদিহে মই পাওঁ তেতিয়াহলে আপোনালোকে পাব পাৰিব বা চাব পাৰিব আসলে আপোনালোকে কেনেকৈ কৰিব ইয়াত যেটো বাডি ফৰ ষ্টাডি আপোনালোকে দেখিছে এটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে এপ্লাই বুলি ওপৰটো দেখিছে সো এপ্লাই নাওত ক্লিক কৰি দিব এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে সাধাৰণতে ইয়াত যেটো এপ্লাই নাও আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনালোকক গুগলৰ পৰা এটা যেটো আপোনালোকৰ ইমেইল আইডি আছে মোবাইল নম্বৰ পাছৱৰ্ড এটো বিচাৰিছে এটো দিব লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকে নেক্সট পেজত সোমাই যাব যত নেকি বাডি ফৰ ষ্টাডি SBI ফৰ যেটো আছাই স্কলাৰশ্বিপ আছে হেটো এপ্লিকেশ্যনখন ভৰাব পাৰিব তাত ভৰাই কিনে আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰি দি দিব সো এইখিনি আছিল আপোনালোকৰ কাৰণে আজি যেটো নতুন স্কলাৰশ্বিপ আহিছে তাৰ বিষয়ে সবিশেষ আশা কৰিলো গোটেই কথাখিনি বা গোটেই ভিডিওটো আপোনালোকে ভালদৰে চালে আৰু আপোনালোকে বুজি পালে সো যদি আপোনালোকে ভাল পালে ভিডিওটি চাই তেতিয়াহলে শেয়াৰ কৰি দিব ভিডিওটো লাইক কৰিব ভিডিওটো আৰু লগতে সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই